নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। এছএছচিৰ ফালৰ পৰা পুনৰ নতুনকৈ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব। 25,000তকৈ অধিক পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ এছএছচিৰ ফালৰ পৰা। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চি মই সম্পূৰ্ণ তথ্যখিনি জনাই দিম যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চি মত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱীসকল নতুনকৈ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে এছএছচিৰ তৰফৰ পৰা, তো আপোনালোকে ভেকেঞ্চিৰ অভাৰভিউটো চাব পাৰে যে ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ এছএছচিৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে চাব পাৰে যে 25,487টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। কনষ্টেবল জিডি পদৰ কাৰণে ভেকেঞ্চি আছে। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সুবিধা ডিটেইলছখিনি ভালদৰে চাই লওক যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চি মত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে কনষ্টেবল জেনেৰেল ডিউটি অৰ্থাৎ জিডিৰ কাৰণে আপোনালোকে চাব পাৰে যে 25,487টা পদৰ ভেকেঞ্চি আছে, য'ত ফিমেলৰ কাৰণে আপোনালোকে চাব পাৰে যে 2,020টা পদৰ ভেকেঞ্চি আছে, আৰু মেলৰ কাৰণে আছে 23,467টা পদৰ ভেকেঞ্চি। তো আপোনালোকে অৰ্গেনাইজেশ্যন ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে যে BSFত আছে 616টা পদৰ ভেকেঞ্চি, CISFত আছে 14,595টা পদৰ ভেকেঞ্চি, CRPFত আছে 5,490টা পদৰ ভেকেঞ্চি, SSBত আপোনালোকে চাব পাৰে যে 1,764টা পদৰ ভেকেঞ্চি আছে, ITBPত আপোনালোকে চাব পাৰে যে 1,293টা পদৰ ভেকেঞ্চি আছে, আসাম ৰাইফলছৰ কাৰণে আপোনালোকে চাব পাৰে যে 1,706টা পদৰ ভেকেঞ্চি আছে, SSFত আপোনালোকে চাব পাৰে যে 23টা পদৰ ভেকেঞ্চি আছে। তো টোটেল ভেকেঞ্চি আপোনালোকে চাব পাৰে যে 25,487টা পদৰ কাৰণে বিভিন্ন ডিপাৰ্টমেণ্টত ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে যিটো ডিপাৰ্টমেণ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। তো আপোনালোকে চেলাৰীটো চাব পাৰে যে 21,700 টকাৰ পৰা আপোনালোকক 69,800 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ যিটো চেলাৰী আছে গোটেইকেইটা পোষ্টৰ কাৰণে চেলাৰীটো আপোনালোকৰ ছেমেই থাকিব। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে যে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, লগতে 18 বছৰ বয়সৰ পৰা 23 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। অৰ্থাৎ মিনিমাম এজ লিমিট থাকিব 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব 23 বছৰ। 18 বছৰ বয়সৰ পৰা 23 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চি হোৱাৰ কাৰণে ইলিজিবল হয়। লগতে আপোনালোকে চিলেকশ্যন পাই যাব, য'ত আপোনালোকে চাব পাৰে যে SC/ST কেণ্ডাৰৰ কাৰণে আছে 5 বছৰ, OBC কেণ্ডাৰৰ কাৰণে আছে 3 বছৰ, এক্স চাৰ্ভিচমেনৰ কাৰণে আছে 3 বছৰৰ এই চিলেকশ্যন। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। যদি আপোনালোকে চিম্পলি 10 পাছ কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চি হোৱাৰ কাৰণে ইলিজিবল হয়। আপোনালোকে চাব পাৰে যে মিনিমাম আপোনালোকে 10 পাছ কৰা হ'ব লাগিব। মিনিমাম 10 পাছ কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চি মত এপ্লাই কৰিব পাৰিব। তো খুবেই ভাল কথা হয় যে 10 পাছ কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চি হোৱাৰ কাৰণে ইলিজিবল হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব, কিন্তু মিনিমাম শিক্ষাগত অৰ্হতাটো আপোনালোকৰ 10 পাছ থাকিব লাগিব, অৰ্থাৎ 10 পাছৰ পৰা আৰম্ভ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চি মত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে এপ্লিকেশ্যন ফিজো এটা দিব লাগিব। আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেটে দিব লাগিব 100 টকা এপ্লিকেশ্যন ফিজ। SC/ST ওমেন কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এক্স চাৰ্ভিচমেনেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো আপোনালোকে জেনেৰেল OBC কেণ্ডিডেটে কিন্তু 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। তো ইয়াতে আপোনালোকে চাব পাৰে যে এক্সাম চেণ্টাৰবিলাক আপোনালোকৰ যিটো এক্সাম আছে এক্সামটো ক'ত ক'ত হ'ব আপোনালোকে চাব পাৰে যে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ আদিত আপোনালোকৰ এক্সাম হ'ব। তো ভেকেঞ্চি মত যিটো আপোনালোকে এক্সাম পতা হ'ব এক্সামৰ আপোনালোকে চেণ্টাৰবিলাক চাব পাৰে। তো আপোনালোকে ভেকেঞ্চি মত এপ্লাই কৰিবলৈ হ'লে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। SSC যিটো নেকি অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। তো এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যন আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব, নাইবা আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পাই যাব। তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চি মত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে ভেকেঞ্চি মত এপ্লাই প্ৰক্ৰিয়া যিটো আছে 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছিলে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 31 ডিচেম্বৰ। তো যিমান জল্দি পৰা আপোনালোকে ভেকেঞ্চি মত এপ্লাই কৰিব পাৰে, অতি কম দিন সময় আছে ভেকেঞ্চি মত এপ্লাই কৰিবৰ বাবে। তো নতুন SSCৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 25,487টা পদৰ ভেকেঞ্চি আছে, য'ত আপোনালোকে 10 পাছৰ পৰা আৰম্ভ কৰিয়ে কিন্তু এপ্লাই কৰিব পাৰিব। মিনিমাম শিক্ষাগত অৰ্হতা লাগিব আপোনালোকৰ 10 পাছ। 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চি হোৱাৰ কাৰণে ইলিজিবল হয়। মেলৰ কাৰণে আছে 23,000+ পদৰ ভেকেঞ্চি, ফিমেলৰ কাৰণে আছে 2,000+ পদৰ ভেকেঞ্চি। তো আপোনালোকে ডিপাৰ্টমেণ্ট আছে, অৰ্গেনাইজেশ্যন আছে, আপোনালোকে নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি আছে। তো আপোনালোকে যিটো ডিপাৰ্টমেণ্টত ইণ্টাৰেষ্টেড হয়, যিটো ডিপাৰ্টমেণ্টত আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। চেলাৰীও যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। 21,000 টকাৰ পৰা আপোনালোকক 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। তো
তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো ডিপাৰ্টমেণ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে ক্লাছ 10 পাছ কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চি হোৱাৰ কাৰণে এলিজিবল হয় 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব কিন্তু মিনিমাম শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকৰ 10 পাছ তো যদি আপোনালোকে সিম্পলি 10 পাছ কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 31 ডিচেম্বৰ তো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যিটো লিংক আছে ভিডিঅ' স্ক্ৰীনত গৈ যিটো লিংক পাব লিংকটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন ইণ্টাৰফেচ ওপেন হৈ যাব তো আপোনালোকে চাব পাৰে এইটো হৈছে আপোনালোকৰ এছএছচি যিটো অফিচিয়েল ৱেবছাইট হয় অফিচিয়েল ৱেবছাইট তো ইয়াতে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰি পিছত আপোনালোকে লগইন কৰিব লাগিব তো ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকে চাব পাৰে যেতিয়া নেকি ৱেবছাইটত আহি যাব অফিচিয়েল ৱেবছাইটত অহাৰ লগে লগে আপোনালোকে চাব পাৰে যে কৰ্নাৰত লগইন আৰু ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে তো আপোনালোকে চিম্পলি যিটো অপশ্যন আছে এইটো অপশ্যনত ক্লিক কৰি দিব এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন ইণ্টাৰফেচ ওপেন হৈ যাব তো এইটো পেজত আপোনালোকে অলপ তলফালে স্ক্ৰল কৰিব আপোনালোকে চাব পাৰে যে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন নাও যদি আপোনালোকে আগতে লগইন কৰি থৈছে বা ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনালোকৰ যিটো নেকি পাছৱৰ্ড আছে পাছৱৰ্ড দি আপোনালোকে লগইন কৰিব পাৰিব আৰু যদিহে বোলে আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব তো আপোনালোকে চিম্পলি ইয়াতে চাব পাৰে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন নাও তো আপোনালোকে চাব পাৰে যে ৰেজিষ্টাৰ নাও যিটো অপশ্যন আছে সেইটো অপশ্যন ক্লিক কৰি দিব এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে ভৰাব লাগিব ভৰাই পেলাই আপোনালোকে যেতিয়া কণ্টিনিউ কৰিব তেতিয়া কণ্টিনিউ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা ইণ্টাৰফেচ ওপেন হৈ যাব তো আপোনালোকে নিজৰ আধাৰ কাৰ্ড নাম্বাৰ আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে ভৰাই পেলাই আপোনালোকে যেতিয়া সেন্ড OTP টিপ কৰিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব তো এনেধৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব পিছত লগইন কৰি আপোনালোকে পোষ্ট হোমৰ কাৰণে এপ্লাই কৰিব পাৰিব তো খুবেই ভাল ভেকেঞ্চি হয় এছএছচিৰ ফালৰ পৰা জিডিৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে যিটো ডিপাৰ্টমেণ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো ডিপাৰ্টমেণ্টত আপোনালোকৰ অৰ্হতা বনে আপোনালোকে এপ্লাই কৰি ল'ব তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা সুধা থাকিলে কমেণ্টত জনাব পাৰে তো লগ কমেণ্টৰ ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ